গাঁওখনৰ নাম বেতনী চাৰিআলি। ইয়াত এতিয়া সমস্যা হৈছে পানী বানত। এই আলি কাষত তেনেহ'লে থাকিবলগীয়া হৈছে মঠাই কিনাত। তাৰপাছতে এতিয়া ছোৱালীজনী শান্তি হ'ল। এতিয়া কি কৰিব উপায় নাই। দেউতাকে ক'লে ইয়াতে তুলি পেলাওঁ বুলি, গোটেইখিনি লগ খাই পিনে তুলি পেলাওঁ বোলে। পাছত পানী শুকাব কেতিয়া, ছোৱালী বিয়া তুলিম কেতিয়া বুলি ক'লে। সেইটো কাৰণে ইয়াতে তোলা হৈছে। এনেকৈ সৰুসুৰাকৈ তোলা হৈছে আৰু মানুহবোৰ মাতি পিনে। আয়োজনটো ঠিকে চলিছে। এতিয়া আহিছে আৰু নহাও নাই। তেনেকৈ গাঁৱৰ মানুহে গধূলি আকৌ ভোজ মাতি দিম বুলি কৈছে আৰু তেনেকৈ। আমাৰ এতিয়া দেখিছে আপোনালোকে আমাৰ পৰিস্থিতিটো, বানপানী হোৱাৰ দুখত আমি এতিয়া আলিকিনাত থাকিবহিলগীয়া হৈছে। আলিকিনাত থকা অৱস্থাতে আমাৰ ছোৱালীজনী শান্তি হ'ল নহয়। এতিয়া শান্তি হ'ল, আমাৰতো নিয়ম নীতি কৰিবই লাগিব। আমাৰ এইবিলাক হ'ল প্ৰকৃতি নিয়ম। এতিয়া আমাৰ কৰিব লগাৰ কাৰণে আমি এতিয়া দুখতে আনন্দ কৰি ছোৱালীজনীক মানে আমি আমাৰ 4 দিনত মানে আমাৰ নিয়ম নীতি কৰি লৈছোঁ। আমাৰ এতিয়া দেখিছে আপোনালোকে কিমান দিগদাৰ হৈছে। মুঠাইটো এতিয়া তুলি দিলে, মুঠাইটোতো খহু খহু অৱস্থা। তাতে গৰু গাই গোটেইখন সোমাইছে কৰিছে ন, ওপৰতে থকা হৈছে, মানুহ থকা হৈছে। এতিয়া তাতে আকৌ গৰু থকা হৈছে। কিমান অসুবিধাত আছোঁ আমি সেইটোকে মানে এতিয়া ছোৱালীজনী শান্তি হোৱাৰ কাৰণে আমি এতিয়া গোটেই গাঁৱৰ মানুহে লগ লাগি মানে ইয়াত উদ্ধাৰ কৰিবলৈ আহিছোঁ। আমাৰ আজি বুধবাৰ পৰা হ'ল, যোৱা বুধবাৰ পৰা হৈছে মানে যোৱা বুধবাৰ পৰা ইয়াত আছোঁ। খোৱা বোৱা মানে এতিয়া উপবাৰ কেনেকৈ দিয়েহি, মানে অসুবিধা মানে তেনেকৈ দিয়েহি। বহুত সমস্যা হৈছে। আমাৰ ল'ৰা ছোৱালী সৰু সৰু ইমান কণ কণ ল'ৰা ছোৱালী আছে। তেনেকুৱা কণ কণ ল'ৰা ছোৱালীক ইমান আমি আলিকিনাত লৈ ফুৰিবলগীয়া হৈছে। আমি ডাঙৰ বহুত খুচীয়া হৈ থাকিবলগীয়া হৈছে। আমাৰ ল'ৰা ছোৱালীৰ পৰা আমাৰ মানে আইতাইহঁতৰ মাকহঁতৰ শান্তি নোহোৱা হৈছে। কেলৈ কণ কণ ল'ৰা যদি পানীত পৰি যায়, সেইটো কিমান ডাঙৰ ৰিস্ক। আজি বিয়া পাতিছোঁ। বিয়াতে সেই দুখতে আনন্দ কৰিছোঁ। নকৰিলেও নহয়, প্ৰকৃতিৰ নিয়ম আমাৰ কৰিবলগীয়া কৰিছোঁ।